হাৰ্ট এটেক, প্ৰেছাৰ ষ্ট্ৰোক, বিভিন্নজনিত নাৰ্ভৰ ইছ্যু দেখি আহিছোঁ। বৰ্তমান যিছোৱা সময় সাংঘাতিক ধৰণে আচলতে এই সমস্যাখিনি দিনক দিনে বাঢ়ি গৈ আছে। আজি আমি হাৰ্ট এটেকৰ সমস্যাত আজি আমি ভালেমান মানুহক হেৰুৱাইছোঁ আৰু ভালেমান মানুহে তেওঁলোকৰ লাখ লাখ কোটি কোটি টকা সাঁচতীয়া ধন আজি ভাঙি পেলাইও কিন্তু সমস্যা ঠিক কৰি ল'ব পৰা নাই। বাইপাছ চাৰ্জাৰী কৰিছে, প্ৰেছ মেকাৰ বহাইছে, ঢেৰ কিবা কিবি, নহয়নে? দ্বিতীয়তে ব্ৰেইন ষ্ট্ৰোক দেখি আছোঁ ক'ভিডৰ পিছৰ পৰা ভাল ডেকা মানুহ বিশেষকৈ আজি কিন্তু এই সমস্যাখিনি নাইকিয়া হৈ গৈছে। আমি যদি ভালকৈ অকণমান এই সমস্যাখিনি চাওঁ, গোটেই সমস্যাখিনি কিন্তু মেইন কেন্দ্ৰবিন্দুটো হৈছে কলেষ্ট্ৰল, যাক LDL বুলি কোৱা হয়। গম পাইছেনে? কাৰণ আমি নিশ্চয় গম পাওঁ আমাৰ খাদ্যৰ পৰা দুটা কলেষ্ট্ৰল উৎপন্ন হয়, যিটো এটা ভাল এটা বেয়া, একেবাৰে সাধাৰণ কথা। যিটো এটা HDL এটা LDL। আমাক HDLটো লাগিব, আমাক ভাল কলেষ্ট্ৰলটো লাগিব, কাৰণ শৰীৰৰ বিভিন্ন কামত এই কলেষ্ট্ৰলটো আমাক প্ৰয়োজন আছে। কিন্তু যিটো LDL, ই আপোনাৰ মোৰ শিৰা উপৰিখিনিত জমা হয়, আজি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছে। আৰু স্পেচিয়েলি ক'ভিডৰ পিছৰ পৰা। ক'ভিডৰ আগত মানুহে ইমান এইখিনি বিষয়ৰ ওপৰত আলোচনা কৰাও নাছিলে বা এনেকৈ কিন্তু গাঁৱে গাঁৱে ঘৰে ঘৰে হোৱাও নাছিলে। কিন্তু ক'ভিডৰ পিছৰ পৰা চবতকৈ যদি ভয়ংকৰ সমস্যা আহি পৰিছে এইকেইটাই। এতিয়া আমি কেনেকৈ এইখিনি নাইকিয়া কৰিব পাৰোঁ? প্ৰথম কথা, আপোনাৰ মোৰ আজি খাদ্যাভ্যাসটো বহুত বেয়া হৈ গৈছে। কাৰণ আমি ইমানেই ফাষ্টফুডৰ প্ৰতি আসক্ত হৈ গৈ আছোঁ দিনক দিনে। আমাক ডেইলি ফাষ্টফুড লাগে, সন্ধিয়া হোৱাৰ লগে লগে আমাক ফাষ্টফুড লাগে। আৰু যিখিনিয়ে অতিমাত্ৰা হাই কলেষ্ট্ৰল আমাৰ শৰীৰত বৃদ্ধি কৰি আছে আৰু সিয়ে গৈ পেলাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ সমস্যাৰ ৰূপ লৈছে। গম পাইছেনে? দ্বিতীয়তে, আমি যদি এই বেয়া বস্তুখিনি নাখাওঁ, ঠিক আছে আমি ফাষ্টফুড নাখাওঁ, কিন্তু আমি ডেইলি যিখিনি বস্তু ব্যৱহাৰ কৰি আছোঁ তাত কি কলেষ্ট্ৰল নাই নেকি? নিশ্চয় আছে। আজি গাখীৰ, আজি বিভিন্ন পেষ্টিচাইড, পাচলি, শাক পাচলি, এইখিনিতো আমি খাই আছোঁ ডেইলি, নহয়? তো আমাৰ নিজৰ শৰীৰটো যেতিয়া আমি ভালকৈ ৰাখিব বিচাৰোঁ, যাতে আহিবলগীয়া দিনত আপোনাৰ মোৰ ঘৰখনত এই এনেকুৱা ডাঙৰ ডাঙৰ সমস্যাও কেতিয়াও প্ৰৱেশ নকৰে, তেন্তে চাওক ভেষ্টিজ ব্যৱস্থাই আমাৰ কাৰণে খুব ধুনীয়া এটা প্ৰডাক্ট আগবঢ়াইছে, যাক ফ্লেক্স অইল বুলি কোৱা হৈছে। যাক ইংৰাজীত ফ্লেক্সিড বুলি জনা যায়, বহুতে নিশ্চয় ব্যৱহাৰ কৰে, আৰু যাক অসমীয়াত টিচি বুলি কোৱা যায়। সেই টিচিটো যিটো চেপিলে তেল ওলায়, সেই তেলটো পাই এই কেপচুলটো, মন কৰক এই কেপচুলটো মানে ইয়াৰ ভিতৰতে টিচিৰ তেলটো সোমাই আছে। ই আপোনালোকক কেনেকৈ সহায় কৰিব চাব, মই এটা সৰু ডেমো সহকাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। চাব, এইটুকুৰা হৈছে থাৰ্মকল, দেখিছে? থাৰ্মকল, যাক আমি বহুতে সাগৰ ফেনা বুলি কয়, নহয়নে? ই এনেকুৱা এটা মাৰাত্মক বস্তু, ই এটা পেট্ৰলিয়াম প্ৰডাক্ট। ইয়াক প্ৰকৃতিয়ে কোনো কাৰণত হজম কৰিব নোৱাৰে। আপুনি ইয়াক 5 বছৰ মাটিত পুতি থওক, ই একোৱেই নহ'ব। আপুনি ইয়াক 5 বছৰ পানীত পেলাই থওক, ই উপঙি থাকিব। ইয়াক যেতিয়া আপুনি জুই লগাই দিয়ে, ই নজ্বলে, ই মাত্ৰ গলি পেলাই বেলেগ এটা আকাৰ লয়, ধোঁৱাই যায় গোটেই, নহয়নে? তাৰমানে প্ৰকৃতিয়ে কোনো কাৰণত থাৰ্মকল শেষ কৰিব নোৱাৰে। চাওক, মেডিকেল চায়েন্সে এক্সপাৰ্টসকলে আমাৰ যিটো বেড কলেষ্ট্ৰল, যাক LDL বুলি কওঁ, আমাৰ এই থাৰ্মকলৰ লগত তুলনা কৰিছে, যি কেতিয়াও হজম নহয়। চাব, এতিয়া মই অকণমান থাৰ্মকলত মাত্ৰ 2 টোপাল বা 3 টোপাল বা টিচিৰ তেল দিয়াৰ লগে লগে কি পৰিৱৰ্তন আহে আপোনালোকে ভালকৈ মন কৰক। চাওক কি হৈছে। নিশ্চয় মন কৰিছে, কিছুমান চেঞ্জ আহিছে, ভালকৈ মন কৰক। নিশ্চয় মন কৰিলে, যিটো থাৰ্মকল প্ৰকৃতিয়ে কেতিয়াও হজম কৰিব নোৱাৰে, সেই তাৰ থাৰ্মকলত মাত্ৰ কেইটামান টিচিৰ তেল দিয়াৰ লগে লগে সম্পূৰ্ণই নাইকিয়া হৈ গৈছে। এতিয়া বহুতৰ মনত আহিব, টিচিৰ থাৰ্মকলটো ক'ত গ'ল, গলি গ'ল নেকি? চাওক, আচলতে গলা নাই। এইটো আচলতে যে মই টিচিৰ তেলটো দিলোঁ, সেই তেলটোৱে কি হ'ল, থাৰ্মকলটোকে খাই হজম কৰি পেলালে। চাওক, আপুনি মই যেতিয়া আমাৰ ডেইলি খাদ্যাভ্যাসত আমি ফ্লেক্সিড বা ভেষ্টিজ ব্যৱস্থাৰ ফ্লেক্স অইল আমি যেতিয়া ভৰাই ল'ম, ই আপোনাৰ মোক কি ক'ব, আমাৰ যিমানখিনি শিৰা উপশিৰাত আজিৰ দিনত কলেষ্ট্ৰল জমা হৈ আছে, যাক বেড কলেষ্ট্ৰল বুলি কোৱা হয়, এই গোটেই বস্তুখিনি খাই পেলাই আপোনাৰ মোৰ পাচাব পায়খানাৰ থ্ৰুৱেদি ই কি কৰিব, বাহিৰ কৰি দিব। আৰু যাৰ কাৰণে আপোনাৰ মোৰ কি হ'ব, তেজ চলাচল কৰাত ক'তো ব্যাঘাত নজন্মে। আৰু আপোনাৰ মোৰ তেজ চলাচল যেতিয়া সুচাৰুৰূপে পৰিচালনা হৈ থাকিব, কোনো কাৰণত আপোনাৰ মোৰ ঘৰখনত
এই যিখিনি ডাঙৰ ডাঙৰ আজিৰ দিনত ভয়ংকৰ সমস্যা কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। তো মই সকলোকে এটাই অনুৰোধ জনাম, আপোনালোকে ফ্লেক্স অইলৰ প্ৰয়োজনীয়তা অনুভৱ কৰক আৰু ডেইলি ব্যৱহাৰ কৰা আৰম্ভ কৰক। আৰু কিবা যদি ডাউট আছে মোক কমেণ্ট কৰি জনাব, আৰু নাইবা বৰ্তমান গম পায় গুগলৰ যুগ, গুগলেতো মিছা কথা নকয়, চাৰ্চ কৰিব। ধন্যবাদ।